বন্ধু বান্ধৱীসকল মাহিৰ একাডেমি চেনেললৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅটো আৰম্ভ কৰিবলৈ গৈ আছো। আজিৰ ভিডিঅটো গুৰুত্বপূৰ্ণ ভিডিঅ, ঘৰত ল'ৰা ছোৱালীৰ কাৰণে দৰকাৰী ভিডিঅ। আপোনালোকে ভিডিঅটো চাবলৈ দিব। প্ৰথমতে যদি কোনোবাই সোধে তোমাৰ নাম কি, হেতু যদি ইংলিছত সোধে হোৱাট ইজ ইউৰ নেম, হোৱাট ইজ ইউৰ নেম মানে তোমাৰ নাম কি। যদি কও মোৰ নাম উমুক, মোৰ নাম ৰিন্টু চিন্টু মিন্টু এনেকুৱা এটা নাম, হেতু আমি কম মাই নেম ইজ ডেছ। এই ডেছৰ জায়গাত নামটো বহাই দিলে হ'ল। এই ডেছৰ তোমাৰ নাম কি সেই নামটো এই ডেছৰ জায়গাত বহাই দিলে হ'ল। মাই নেম ইজ উমুক নাম এনেকৈ ক'ব লাগিব। তোমাৰ প্ৰথম নাম কি, তোমাৰ প্ৰথম নাম মানে হোৱাট ইজ ইউৰ ফাৰ্ষ্ট নেম। ফাৰ্ষ্ট নেম মানে ফাৰ্ষ্ট নেমটো হ'ল, সেইটো যদি কোনোবাই সোধে হোৱাট ইজ ইউৰ ফাৰ্ষ্ট নেম, তেনেহ'লে আমি ক'ম মাই ফাৰ্ষ্ট নেম ইজ, ধৰক টাইটেলৰ আগত যিটো মানুহৰ নাম থাকে, কি কয় ৰীতা শৰ্মা বা দীপক শৰ্মা বা দীপক দাস, দাসটো হ'ল টাইটেল, দীপকটো হ'ল ফাৰ্ষ্ট নেম। তেনেকৈ আমি ক'ম মাই ফাৰ্ষ্ট নেম ইজ ডেছ। ডেছৰ জেগাত ফাৰ্ষ্ট নেমটো কৈ দিব বা লিখি দিব। যদি কয় যে আপোনাৰ উপাধি কি, সেইটো আমি ইংৰাজীত ক'ম আপোনাৰ উপাধি কি। হোৱাট ইজ ইউৰ চোৰ নেম, চোৰ নেম মানে উপাধি। হোৱাট ইজ ইউৰ চোৰ নেম, চোৰ নেম মানে উপাধি। শৰ্মা কোনোবাই লিখে শৰ্মা, দাস, ইছলাম, হুছেইন এনেকৈ কিছুমানে লিখে, সেইটো হ'ল চোৰ নেম। মাই চোৰ নেম ইজ ডেছৰ জেগাত শৰ্মা বা কি কয় যাৰ যিটো উপাধি সেই উপাধিটো লিখিব ডেছ, ডেছৰ জেগাত উপাধিটো লিখিব। মাই চোৰ নেম ইজ ডেছ, ডেছৰ জেগাত উপাধিটো লিখি দিব। তোমাৰ দেউতাৰ নাম কি, তোমাৰ দেউতাৰ নাম কি। হোৱাট ইজ ইউৰ ফাদাৰ্ছ নেম, হোৱাট ইজ ইউৰ ফাদাৰ্ছ নেম। মাই ফাদাৰ্ছ নেম ইজ ডেছ, ডেছৰ জেগাত আপোনাৰ দেউতাৰ নামটো লিখি দিব। মাই ফাদাৰ নেম ইজ উমুক। তোমাৰ মাৰ নাম কি। হোৱাট ইজ ইউৰ মাদাৰ্ছ নেম, হোৱাট ইজ ইউৰ মাদাৰ্ছ নেম। সেইটো আমি ক'ম মাই মাদাৰ্ছ নেম ইজ, যিটো আপোনাৰ যিটো মাৰ যিটো নাম সেই নামটো লিখি দিব ডেছ, ডেছত আপোনাৰ মাৰ নামটো লিখি দিব। যদি কোনোবাই সোধে তোমাৰ প্ৰিন্সিপাল ছাৰৰ নাম কি, তোমাৰ প্ৰিন্সিপাল ছাৰৰ নাম কি। হোৱাট ইজ দ্য নেম অফ ইউৰ প্ৰিন্সিপাল, হোৱাট ইজ দ্য নেম অফ ইউৰ প্ৰিন্সিপাল। দ্য নেম অফ মাই প্ৰিন্সিপাল ইজ ডেছ, ডেছৰ জেগাত আপোনাৰ স্কুলৰ প্ৰিন্সিপালৰ নামটো লিখি দিব। দ্য নেম অফ মাই প্ৰিন্সিপাল ইজ ডেছ, ডেছৰ জেগাত প্ৰিন্সিপাল ছাৰৰ নামটো লিখি দিব। তোমাৰ স্কুলৰ নাম কি, যদি কোনোবাই সোধে তোমাৰ স্কুলৰ নাম কি, সেইটো ক'ম আমি হোৱাট ইজ দ্য নেম অফ ইউৰ স্কুল, হোৱাট ইজ দ্য নেম অফ ইউৰ স্কুল। দ্য নেম অফ মাই স্কুল ইজ, দ্য নেম অফ মাই স্কুল ইজ ডেছ। এই ডেছৰ জেগাত তুমি কোনখন স্কুলত পঢ়া সেই স্কুলৰ নামটো লিখি দিবা। তাৰপিছত তোমাৰ গাঁওখনৰ নাম কি, তোমাৰ গাঁওখনৰ নাম কি, সেইটো আমি ক'ম হোৱাট ইজ দ্য নেম অফ ইউৰ ভিলেজ বা টাউন, হোৱাট ইজ দ্য নেম অফ ইউৰ ভিলেজ বা টাউন। সেইটো আমি ক'ম যে দ্য নেম অফ মাই ভিলেজ বা টাউন ইজ, যিটো গাঁৱত থকা সেই গাঁওখনৰ নামটো লিখি দিবা ডেছ। দ্য নেম অফ মাই ভিলেজ টাউন বা টাউন ইজ ডেছ। এই ডেছৰ জেগাত তোমাৰ গাঁওখনৰ নামটো লিখি দিবা। তাৰপিছত যদি কোনোবাই সোধে তুমি কোনখন ৰাজ্যত বাস কৰা, তুমি কোনখন ৰাজ্যত বাস কৰা, সেইটো আমি ক'ম ইন হুইচ ষ্টেট ডু ইউ লিভ, ইন হুইচ ষ্টেট ডু ইউ লিভ। আমি ক'ম যে আমি অসমত বাস কৰোঁ, আই লিভ ইন আছাম, আই লিভ ইন আছাম। যদি কোনোবাই সোধে আপোনাৰ দেশৰ নাম কি, আপোনাৰ দেশৰ নাম কি মানে তুমি যিটো দেশত বাস কৰা সেইটো দেশৰ নামটো লিখি দিলে হ'ল। সেইটো আমি ক'ম যে হোৱাট ইজ দ্য নেম অফ ইউৰ কাণ্ট্ৰি, হোৱাট ইজ দ্য নেম অফ ইউৰ কাণ্ট্ৰি মানে আপুনি কোনখন দেশত বাস কৰে। সেইটো আমি ক'ম দ্য নেম অফ মাই কাণ্ট্ৰি ইজ ইণ্ডিয়া, আমি ইণ্ডিয়াত বসবাস কৰি আছোঁ, সেইকাৰণে দ্য নেম অফ মাই কাণ্ট্ৰি ইজ ইণ্ডিয়া। থেংক ইউ ছ' মাছ।